মুখ্যমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ নিৰ্বাচনত নাচি বাগি নাথাকি গুৱাহাটীলৈ ঘূৰি আহি ৰাইজৰ বিপত্তি প্ৰত্যক্ষ কৰক। পূৰ্বৰ বিজেপি চৰকাৰৰ শাসনকালত বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল যদিও কি কৰিলে তেখেতে? যোৱা সময়খিনিত আমি দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী পৌৰ নিগমৰ তেওঁৰ গুৱাহাটী নগৰ উন্নয়নৰ মন্ত্ৰী আছিলে। বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে। কলিকতাত বা পশ্চিমবংগত এতিয়া নিৰ্বাচনত নাচি বাগি নুফুৰি তেওঁক অসমলৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু গুৱাহাটীৰ বানপানীৰ সময়ত তেওঁক এনেকৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰৰ ৰাইজৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। উন্নয়নৰ কথা কোৱা অশোক সিংহলৰ দৰে মন্ত্ৰীয়ে হেলিকপ্টাৰত উঠি গুৱাহাটীৰ নলা নৰ্দমা পৰিদৰ্শন কৰিছিল, কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান নহ'ল বুলি মন্তব্য অখিল গগৈ। 10 বছৰে বিজেপি চৰকাৰে শাসন চলোৱা ৰাজ্যখনৰ মূল প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ৰাইজে এতিয়া চকুলো টুকিবলগীয়া হৈছে। বিজেপি চৰকাৰে 10 বছৰ কাৰ্যকাল শাসন চলালে আৰু 10 বছৰ শাসন চলোৱাৰ পাছতো তেওঁলোকে অসম বানমুক্ত কৰিম বুলি কৈছিলে, গুৱাহাটী বানমুক্ত কৰিম বুলি কৈছিলে, কিন্তু এদিনৰ এজাক বৰষুণতে গোটেই গুৱাহাটী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল। গুৱাহাটীৰ প্ৰতিটো চুবুৰী, গুৱাহাটীৰ প্ৰতিখন ৱাৰ্ড, প্ৰত্যেকটো ঠাই গুৱাহাটী বিধ্বস্ত হৈ গৈছে কৃত্ৰিম বানপানী। মাত্ৰ এদিনৰ বৰষুণ। অশোক সিংঘাল মন্ত্ৰী আছিলে, বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, হেলিকপ্টাৰ লৈ ড্ৰেইন চাইছিলে, কিন্তু তাৰ পাছতো গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব নোৱাৰাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ অপৰাধ। অখিল গগৈৰ ইতিহাসত বিমানবন্দৰত পানীৰে ভৰি যোৱা ক'তো দেখা নাই, কিন্তু গুৱাহাটীৰ বিমানবন্দৰত পানীৰে ভৰি যোৱা দৃশ্যই চৰকাৰৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ উদঙাই দিলে বুলি দাবী অখিল গগৈ। গুৱাহাটী মহানগৰীৰ বানপানী নহয়, গুৱাহাটী এয়াৰপৰ্টটো চাওকচোন, পৃথিৱীত কেতিয়াবা কোনোবা এয়াৰপৰ্টত এনেকুৱা ধৰণে নদী বয় নেকি? এয়াৰপৰ্টৰ ভিতৰেদি নদী বৈ গৈছে। এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা কেৱল আৰু কেৱল অসমতে ঘটিছে আৰু কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে ঘটিছে। মই সেইকাৰণে ক'ব খোজোঁ যে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কমিশ্যন খাবৰ কাৰণে যিমানবিলাক অভাৰব্ৰিজ বনালে গুৱাহাটীত, তাৰ এখন অভাৰব্ৰিজৰ টকাৰে গোটেই গুৱাহাটীৰ কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্টটো সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইটোকে নকৰি কেৱল আৰু কেৱল মানুহক দেখুৱাবৰ কাৰণে, ডেভেলপমেণ্টৰ নামত মানুহক দেখুৱাবৰ কাৰণে তেওঁ এনেকুৱা ব্যৱস্থা কৰি সমগ্ৰ গুৱাহাটীবাসী মানুহৰ কাৰণে মানে গোটেই গুৱাহাটী নগৰখন এখন নৰকত পৰিণত কৰিলে। গুৱাহাটী মানুহৰ কাৰণে আজি চকুলো টুকিবলগীয়া পৰিস্থিতি হৈছে। সকলো ঠাইতে মানুহৰ ঘৰৰ ভিতৰত পানী উঠিছে আৰু এই ঘটনাটোৱে প্ৰমাণ কৰি দিছে যে বিজেপিৰ শাসনকালত মহানগৰীক জীৱন কোনোপধ্যে নিৰাপদ নহয়। মই অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰী কলিকতাত বা পশ্চিমবংগত এতিয়া নিৰ্বাচনত নাচি বাগি নুফুৰি তেওঁক অসমলৈ ঘূৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু গুৱাহাটীৰ বানপানীৰ সময়ত তেওঁক এনেকৈ নিৰ্বাচনী প্ৰচাৰ কৰাৰ পৰিৱৰ্তে গুৱাহাটী মহানগৰৰ ৰাইজৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। অখিল গগৈৰ মতে ৰাইজৰ সন্মুখত উন্নয়নৰ ঢাক ঢোল বজাবৰ বাবে এখনৰ পাছত আন এখন ফ্লাইঅভাৰ চৰকাৰে নিৰ্মাণ কৰিছে। তাৰ পৰিৱৰ্তে সেই ধনেৰে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা ৰোধৰ চেষ্টা কৰা হ'লে গুৱাহাটীবাসী ৰাইজে আজি এনেদৰে চকুলো টুকিব লগা নহ'লহেঁতেন। এনেদৰেই পশ্চিমবংগত নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলাই ঢাকঢোল পিটি থাকি গুৱাহাটীলৈ পিঠি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীক তোলাধনা দিলে অখিল গগৈয়ে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।